প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজিৰ যি হত্যাৰ তদন্ত হৈ আছিল তদন্তৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিনৰ আগৰে পৰা গোটেই বিষয়টো সন্দৰ্ভত বক্তব্য ৰাখোঁতে কৈছে যে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতে কৈ আছে গোটেই বক্তব্য তেখেতে দি আছে যে এইটো হত্যাকাণ্ড। এতিয়া চাৰ্জশ্বিট দাখিল কৰা হৈছে। আমি সদৌ অসম ছাত্ৰ সন্থা অসমৰ জনসাধাৰণে বিচাৰিছিলোঁ যে এখন শক্তিশালী চাৰ্জশ্বিট দাখিল হ'ব লাগে, যিখন চাৰ্জশ্বিটৰ আধাৰত যিকেইগৰাকী অভিযুক্ত লোক আছে, যিসকল দোষী লোক আছে, প্ৰত্যেককে চিনাক্ত কৰি তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু আইনী সুৰুঙাৰে যাতে তেওঁলোকে বাচি যাব নোৱাৰে সেই ব্যৱস্থা হ'ব লাগে। এতিয়া চাৰ্জশ্বিট দাখিল কৰা হৈছে, মহামান্য আদালতে গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই লৈ যাব। এই প্ৰক্ৰিয়াটোত আমি চৰকাৰৰ যিখিনি কৰণীয় দায়িত্ব আছে, আহিব লগা সময়খিনিত চৰকাৰৰ দায়িত্ব থাকিব। ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে কৈছিল, তাৰ সমান্তৰালভাৱে পাব্লিক প্ৰচিকিউটৰ নিয়োজনৰ কথা তেওঁলোকে ঘোষণা কৰিছিল। সেই গোটেই বিষয়বিলাক ত্বৰান্বিতভাৱে আগবঢ়াই লৈ যাব লাগে আৰু জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজ ক্ষান্ত নহয়, এই কথা নিশ্চিত। আৰু চাৰ্জশ্বিটত কি আছে, চাৰ্জশ্বিটৰ আধাৰত যাতে প্ৰতিগৰাকী দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় সেই কথা নিশ্চিত হ'ব লাগিব আৰু নিশ্চিত নোহোৱা পৰ্যন্ত, প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱা পৰ্যন্ত আমি আমাৰ দৃষ্টি ইয়াত নিবদ্ধ ৰাখিম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজিৰ যি হত্যাৰ তদন্ত হৈ আছিল তদন্তৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিনৰ আগৰে পৰা গোটেই বিষয়টো সন্দৰ্ভত বক্তব্য ৰাখোঁতে কৈছে যে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতে কৈ আছে গোটেই বক্তব্য তেখেতে দি আছে যে এইটো হত্যাকাণ্ড। এতিয়া চাৰ্জশ্বিট দাখিল কৰা হৈছে। আমি সদৌ অসম ছাত্ৰ সন্থা অসমৰ জনসাধাৰণে বিচাৰিছিলোঁ যে এখন শক্তিশালী চাৰ্জশ্বিট দাখিল হ'ব লাগে, যিখন চাৰ্জশ্বিটৰ আধাৰত যিকেইগৰাকী অভিযুক্ত লোক আছে, যিসকল দোষী লোক আছে, প্ৰত্যেককে চিনাক্ত কৰি তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু আইনী সুৰুঙাৰে যাতে তেওঁলোকে বাচি যাব নোৱাৰে সেই ব্যৱস্থা হ'ব লাগে। এতিয়া চাৰ্জশ্বিট দাখিল কৰা হৈছে, মহামান্য আদালতে গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই লৈ যাব। এই প্ৰক্ৰিয়াটোত আমি চৰকাৰৰ যিখিনি কৰণীয় দায়িত্ব আছে, আহিব লগা সময়খিনিত চৰকাৰৰ দায়িত্ব থাকিব। ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে কৈছিল, তাৰ সমান্তৰালভাৱে পাব্লিক প্ৰচিকিউটৰ নিয়োজনৰ কথা তেওঁলোকে ঘোষণা কৰিছিল। সেই গোটেই বিষয়বিলাক ত্বৰান্বিতভাৱে আগবঢ়াই লৈ যাব লাগে আৰু জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজ ক্ষান্ত নহয়, এই কথা নিশ্চিত। আৰু চাৰ্জশ্বিটত কি আছে, চাৰ্জশ্বিটৰ আধাৰত যাতে প্ৰতিগৰাকী দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় সেই কথা নিশ্চিত হ'ব লাগিব আৰু নিশ্চিত নোহোৱা পৰ্যন্ত, প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱা পৰ্যন্ত আমি আমাৰ দৃষ্টি ইয়াত নিবদ্ধ ৰাখিম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজিৰ যি হত্যাৰ তদন্ত হৈ আছিল তদন্তৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিনৰ আগৰে পৰা গোটেই বিষয়টো সন্দৰ্ভত বক্তব্য ৰাখোঁতে কৈছে যে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতে কৈ আছে গোটেই বক্তব্য তেখেতে দি আছে যে এইটো হত্যাকাণ্ড। এতিয়া চাৰ্জশ্বিট দাখিল কৰা হৈছে। আমি সদৌ অসম ছাত্ৰ সন্থা অসমৰ জনসাধাৰণে বিচাৰিছিলোঁ যে এখন শক্তিশালী চাৰ্জশ্বিট দাখিল হ'ব লাগে, যিখন চাৰ্জশ্বিটৰ আধাৰত যিকেইগৰাকী অভিযুক্ত লোক আছে, যিসকল দোষী লোক আছে, প্ৰত্যেককে চিনাক্ত কৰি তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু আইনী সুৰুঙাৰে যাতে তেওঁলোকে বাচি যাব নোৱাৰে সেই ব্যৱস্থা হ'ব লাগে। এতিয়া চাৰ্জশ্বিট দাখিল কৰা হৈছে, মহামান্য আদালতে গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই লৈ যাব। এই প্ৰক্ৰিয়াটোত আমি চৰকাৰৰ যিখিনি কৰণীয় দায়িত্ব আছে, আহিব লগা সময়খিনিত চৰকাৰৰ দায়িত্ব থাকিব। ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে কৈছিল, তাৰ সমান্তৰালভাৱে পাব্লিক প্ৰচিকিউটৰ নিয়োজনৰ কথা তেওঁলোকে ঘোষণা কৰিছিল। সেই গোটেই বিষয়বিলাক ত্বৰান্বিতভাৱে আগবঢ়াই লৈ যাব লাগে আৰু জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজ ক্ষান্ত নহয়, এই কথা নিশ্চিত। আৰু চাৰ্জশ্বিটত কি আছে, চাৰ্জশ্বিটৰ আধাৰত যাতে প্ৰতিগৰাকী দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় সেই কথা নিশ্চিত হ'ব লাগিব আৰু নিশ্চিত নোহোৱা পৰ্যন্ত, প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱা পৰ্যন্ত আমি আমাৰ দৃষ্টি ইয়াত নিবদ্ধ ৰাখিম।